মই মঙলদৈ চিভিল হস্পিটেলৰ বৰ্তমান চিটি স্কেন চেণ্টাৰৰ ইনচাৰ্জ হিচাপে কাম কৰি আছোঁ। আচলতে আমাৰ এই চেণ্টাৰটো বহুত পেচেণ্টেই হয় যেনিবা আমি যিখিনি আহে আমি সুকলমে কৰিব চেষ্টা কৰোঁ আমাৰ নিজৰ যিখিনি ক্ষমতা আছে। তাৰ পাছত এতিয়া ধৰা হ'ল এপিডি মানে যিটো নেকি আমাৰ ট্ৰেন্সফৰ্মাৰ আছে ৰেডিয়েটৰটো লিক আছে, যাৰ ফলত ৰেডিয়েটৰৰ পৰা অইল অকণমান নিগৰি আছিল। আজি আমাৰ ধৰা হ'ল ইমান চকুটো পৰা নাছিলে, কিন্তু আমি চোৱাত গম পালোঁ যে ছাইডৰ যিখিনি আছে মানে অইল হৈ গৈছে। তেতিয়া আমাৰ চকুত পৰিল, লগে লগে তেওঁলোকক ক'লোঁ, তেওঁলোকে আহি চালে, চাই কৈছে যে এইটো তেলটো অলপ কম আছে, যেনিবা এইটো ব্ৰাছ হৈ যাব পাৰে। গতিকে আমি 9 তাৰিখৰ যিদিনা 9 তাৰিখ আছিলে সেইদিনাও কেছ হৈছে আমাৰ 4টা বজালৈ সম্পূৰ্ণভাৱে সুকলমে কেছকেইটা কৰি যিখিনি কেছ তাৰ পাছত আছে আৰু সেইখিনি অলপ দেৰিকৈ আহিব যেনিবা দুই মানে দেৰিকৈ আহে, যিখিনি দিনটোৰ কেছ 9 তাৰিখৰ দিনাখন মানে সম্পূৰ্ণভাৱে কৰিছোঁ। এতিয়া 9 তাৰিখৰ পিছবেলাৰ পৰা 9 তাৰিখ পিছবেলাৰ পৰা আৰু সম্পূৰ্ণভাৱে এতিয়া সম্পূৰ্ণ গতিতে চলি আছে ভালৰ কাৰণে। আমি তেওঁলোকক মাতি আনিলোঁ, আনি পেলাই যিটো নেকি অইল আছে সেইখিনি অইল মানে আনলোড কৰি পেলাই জ্বালাই তালাই দি দিলোঁ। আজি এতিয়া মানে অইলটো আহিলে আমি যিমান পাৰোঁ স্পীডত সেইখিনি কাম কৰিব চাম, আৰু সেইখিনি দিয়াৰ পাছত যদি আমি কাইলৈ ভাল কৰিব পাৰি আমি জনাই দিম। এইটো এতিয়া আমাৰ যদি ট্ৰেন্সফৰ্মাৰৰ মানে লাইনটোৱে নাপাওঁ কেনেকৈ কৰিম কওকচোন। এইটো আচলতে আমাৰ প্ৰাইভেট মানে ট্ৰেন্সফৰ্মাৰ আছিলে, সেইকাৰণে ধৰা হ'ল আমি প্ৰাইভেটলি য'ৰ পৰা আমি আমাৰ ওপৰৰখিনিক কৈছোঁ আৰু তেওঁলোকে কৰি আছে স্পন্দনৰ পৰা। হয় চিটি স্কেনৰ কাৰণে আহিছিলোঁ। মই যোৱা ৰাতি পৰি গৈছিলোঁ, মানে চিৰিত পৰি গ'লোঁ। পৰি যোৱাৰ পিছত মোৰ মাথাটো মানে এনেকুৱা বেছি চিৰি কোণাটো লাগি গ'ল, যোৱাৰ পিছত পৰি গ'লোঁ। বিষাই আছে মূৰটো, বিষাই থাকি মই দাউদালি ছাৰক দেখালোঁ, তেওঁ চিটি স্কেনৰ কাৰণে পঠিয়ালে ইয়াতে। এতিয়া ইয়াতে যিগৰাকী ব্যক্তি আছে তেওঁ ক'লে চিটি স্কেনটো আজি নহ'ব, তেওঁলোকৰ যিটো ইলেক্ট্ৰিচিটি কানেকশ্যন আছে সেইটো তেওঁলোকৰ কিবা প্ৰব্লেম হৈ আছে, ট্ৰেন্সফৰ্মাৰটো প্ৰব্লেম হৈ আছে। এতিয়া বাহিৰত নিশ্চয় কৰিব লাগিব, কাৰণ মোৰ বেমাৰটোৰ কথা আছে। এতিয়া মই আকৌ ডক্টৰক দেখুৱাওঁ, এতিয়া কি কয় তেওঁ মই কালি পৰহিলৈকে মই 3-4 দিন হৈ যাব, তেতিয়ালৈকেতো মই চিটি স্কেনটো নকৰাকৈ থাকিব নোৱাৰিম। নিশ্চয়কৈ বেলেগত হ'লেও কৰিব লাগিব। কিন্তু মঙলদৈ আমাৰ যিখন চিভিল হস্পিটেল ইমান ডাঙৰ হস্পিটেল এখন ডিষ্ট্ৰিক্টৰ ভিতৰত চিটি স্কেনটো এনেকুৱা বিকল হৈ থকাটো এটা দুৰ্ভাগ্যজনক কথা। বিকল হৈ থাকিব নালাগে, কাৰণ ইমাৰ্জেঞ্চি মানুহৰ কেতিয়া আহে হিচাপ নাই। কিন্তু এইটো মানে ক্ষণটকীয়া হয়তো কিবা বিসংগতি হ'ব পাৰে, এইটো আমাৰ ইমান ডাঙৰ কথা নহয়। কিন্তু হ'লেও কিন্তু যিটো কৰ্তৃপক্ষ আছে হস্পিটেল কৰ্তৃপক্ষ তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিব লাগে। কিছুমান পেচেণ্টটো বহুত বিপদতে পৰি যাবতো, কাৰণ চিটি স্কেনটো এতিয়া মোৰ বাৰু ইমান অসুবিধা নাই, মোৰ বিষাই আছে যদি ইমান অসুবিধা নাই, কিন্তু হ'লেওতো ডক্টৰে মোক ছাজেষ্ট কৰিছে চিটি স্কেনৰ কাৰণে। তেওঁলোক 9 তাৰিখৰ পৰা বিকল হৈ থকা বুলি ক'লে, 3-4 দিন হৈ গ'ল, আৰু বা কিমান দিনলৈকে থাকে। গতিকে পেচেণ্টৰ অলপ অসুবিধা হ'ব, কিন্তু ইমাৰ্জেঞ্চি ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে।